গোবিন্দ বসুমতাৰী ডাঙৰীয়াক গোটেই BTC গোটেই অসমৰ মাইনৰিটিৰ হৈ ধন্যবাদ জনাইছোঁ, আন্তৰিকতা আৰু কৃতজ্ঞতা জনাইছোঁ যে এনেকুৱা বিধায়ক আমাক লাগে, এনেকুৱা ডেপুটি চিফ আমাক লাগে। আৰু কথাই কওক, কোনোবা BPFৰ লিডাৰৰ কথাই কওক, BPFৰ MLAৰ কথাই কওক, তেখেতসকলে 10টা বছৰ যে দায়িত্ব থাকিলে কিয় কুম্ভকৰ্ণ নিদ্ৰা থাকিলে? আৰু স্যাৰ ডিটেনশ্যন কেম্পৰ কথা যিটো আহিছে, এই বস্তুটো আজিৰ কথা নহয়। যেতিয়াই ভাৰত চৰকাৰ, অসম চৰকাৰ বা আছুৰ মাজত ত্ৰিপাক্ষিক আলোচনা হৈছিল, তেখেতসকলৰ যিটো চুক্তি হৈছিল, চুক্তিৰ আধাৰত এই বস্তুটো ডিটেনশ্যন কেম্পটো তেতিয়াৰ পৰাই চলি আহিছে আছে। কিন্তু পবিত্ৰ বিধানসভাৰ মজিয়াত BTRৰ ডেপুটি চিফ, ওদালগুৰি বিধানসভাৰ সন্মানীয় বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়াই যিখিনি তেখেতৰ কমেণ্ট ৰাখিছে বা দাবী উত্থাপন কৰিছে, ইয়াত দাবী বুলি নহয়, তেখেতৰ কমেণ্ট যিখিনি ৰাখিছে, এইটো আচলতে 2-4জন কিছু ৰাজনৈতিক দলৰ নেতাই সমাজত এটা ভুল মেছেজ দিব বিচাৰিছে। আচলতে এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ মই, যে বিধানসভাৰ মজিয়াত যিখিনি কথা সন্মানীয় ডেপুটি চিফ তথা MLA ডাঙৰীয়াই যিখিনি কথা ৰাখিছে, এই কথাখিনি যেতিয়াৰ পৰা ডিটেনশ্যন কেম্প চৰকাৰে বনাইছে আজিলৈকে কোনো এজন বিধায়কে ইমান ধুনীয়াকৈ ক'ব পৰা নাই কথাখিনি। আৰু যিখিনি কথা যি জনগোষ্ঠীৰ ভোট লৈ, সংখ্যালঘু ৰাইজৰ ভোট লৈ যিখিনি জনপ্ৰতিনিধিয়ে অসম বিধানসভাৰ মজিয়াত বহিবলৈ স্থান পাইছে, কথা কোৱাৰ সুযোগ পাইছে, সেই নেতাসকলেও এই কথাখিনি আচলতে ক'ব লাগিছিল, কিন্তু ক'ব পৰা নাই। মই ধন্যবাদহে জনাম গোবিন্দ বসুমতাৰী ডাঙৰীয়াক যে তেখেতে ইমান ধুনীয়া এটা কথা বিধানসভাৰ মজিয়াত ৰাখিছে। আৰু এটা কথা আপুনি অকণমান সুস্থ মগজে চিন্তা কৰক যে সদনত কংগ্ৰেছ দলৰ যিসকল বিধায়ক আছে বা সংখ্যালঘু MLA সকল আছে, UDF দলৰ যিসকল সংখ্যালঘু MLA সকল আছে, বা বিৰোধী যিখিনি আমাৰ মাইনৰিটি MLAখিনি আছে, তেখেতসকলে যদি গোবিন্দ বসুমতাৰী ডাঙৰীয়াই কিবা ভুল মেছেজ দিছে বা ভুল কমেণ্ট ৰাখিছে, তেখেতসকলে কিয় বিৰোধ কৰা নাই? নিশ্চয় তেখেতসকলে যিখিনি আমাৰ MLA মহোদয় বা ডেপুটি চিফ মহোদয়ে যিখিনি কথা ৰাখিছে, ভাল পজিটিভ কথাখিনি ৰাখিছে। আমি অন্তৰাত্মাৰ পৰা তেখেতক ধন্যবাদ দিছোঁ। আৰু এই বিধানসভাত ৰখা কথাখিনি আজি BPFৰ কোনোবা MLAৰ কথাই কওক, BPFৰ কোনোবা MCLৰ কথাই কওক, বা 2-এজন লিডাৰৰ কথাই কওক, যিসকলে এই মেছেজটো সমাজত ভুল পথে পৰিচালিত কৰিব বিচাৰিছে, তেওঁলোকক মই গৰিহণা দিছোঁ আচলতে। কাৰণ এই 17টা বছৰ, 15টা বছৰ বা 10 বছৰ যে কোনোবাই MLA থাকিলে, পবিত্ৰ সদনৰ মজিয়াত থাকিলে, এই সদনৰ মজিয়াত থাকি তেখেতসকলে জাতিৰ হৈ কোনটো কাম কৰিলে বা এৰিয়াৰ হৈ কোনটো কথা ৰাখিলে। তো আজি কোনোবা BPFৰ MLAৰ কথাই কওক, কাৰোবাৰ কথাই কওক, তেখেতসকলেতো কুম্ভকৰ্ণ নিদ্ৰাত থাকিলে বিধানসভাত গৈ, বা BTC সদনত তেনেকুৱা এই অঞ্চলৰ হৈ কথা কোৱা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। তেনে ক্ষেত্ৰত গোবিন্দ বসুমতাৰী ডাঙৰীয়াই যিখিনি কমেণ্ট ৰাখিছে, মোৰ তাত এভিডেন্স আছে, আইনগতভাৱে তেওঁ ধুনীয়া কথা কৈছে। কাৰণ যে ডিটেনশ্যন কেম্পত যিখিনি ব্যক্তি আছে, যদি প্ৰকৃত ভাৰতীয় হয়, তেখেতসকলক শীঘ্ৰে মোকলাই দিব লাগে, মুকলি আকাশৰ তললৈ আনিব লাগে। আৰু যিসকল ভাৰতীয় নহয়, বিদেশী বুলি চিনাক্তকৰণ হয়, আইডেণ্টিফিকেশ্যন হয়, তেখেতসকলক কোনটো দেশৰ পৰা আহিছে সেই দেশৰ লগত আলোচনা কৰি বিতৰণ কৰাৰ ব্যৱস্থা কৰা হোক বুলি তেখেতে ইমান ধুনীয়া এটা পজিটিভ লাইনত কথা কৈছে। মইতো ভাবোঁ এইটো লৈ যোনে বিতৰ্ক কৰিব তেওঁ আচলতে গৰিহণাৰ যোগ্য। কাৰণ ইমান ধুনীয়া এটা কমেণ্ট তেখেতে ৰাখিছে, আমি তেখেতক ৱেলকাম জনাব লাগিছিল। যিটো কমেণ্ট আজি চাক বিধানসভা আজিলৈকে চলি আছে,
বা এই বিধানসভাত কংগ্ৰেছ দল ইউডিএফ দলৰ যিখিনি বিধায়ক আছে যদি আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়া কিবা ভুল কমেণ্ট এটা ৰাখিছিল নিশ্চয় কোনোবাই নধৰিলেও যিহেতু ৰুলিঙত আছে ইউডিএফ আৰু কংগ্ৰেছৰ বিধায়কসকলে নিশ্চয় ধৰিলে হয় বা বিপিএফৰ এমএলএ সকলে নিশ্চয় ধৰিলে হয় কিয় বিধানসভাৰ মজিয়া তেখেতসকলে আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়া কমেণ্ট ৰাখাৰ পিছত কিয় অপোজ কৰিব নোৱাৰিলে কিয় বিৰোধ কৰিব নোৱাৰিলে আমিনুল ইছলাম ডাঙৰীয়াই এই কথাৰ সমৰ্থন জনাইছে অলৰেডি গতিকে বিৰোধীও ইয়াত সন্মত আছে কোনোবাই বাহিৰত আহি ভোটৰ স্বাৰ্থত পলিটিকেল স্বাৰ্থত যদি সমাজত এটা ভুল মেছেজ দিব বিচাৰিছে ইয়াতকৈ আৰু গৰিহণাযোগ্য হ'ব নোৱাৰে মই তেখেতসকলক গৰিহণা দিছোঁ আৰু এই মেছেজটো কোনো পদ্ধতি যাতে আমাৰ যিখিনি সংখ্যালঘু ৰাইজ আছে ব্ৰিটিছিত বসবাস কৰা কোনো যাতে এইটো লৈ ভুল মেছেজ সমাজত যাব নালাগে ভুল বুজিব নালাগে আচলতে বিডিঅ'ক দিম মই এইটো হৈছে কপি এইটো কোনোবা আমাৰ লিডাৰে দিয়া কপি নহয় বিটিআৰ গভৰ্ণমেণ্টৰ এইটো কপি নহয় এইটো আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়াই দিয়া কপি নহয় এইটো অসম বিধানসভাৰ সচিবালয় যিজন ছেক্ৰেটাৰী থাকে ছেক্ৰেটাৰীয়ে দিয়া কপি ইয়াত স্পষ্টভাৱে উল্লেখ কৰা আছে যে আমাৰ সন্মানীয় বিধায়ক তথা বিটিআৰৰ ডেপুটি চিফ গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়াই তেখেতে কি কমেণ্ট ৰাখিছে ধুনীয়াভাৱে ইয়াত দুটা পেজত উল্লেখ কৰা আছে ইয়াত কোনো কমিউনিটি মেনশ্যন কৰি তেখেতে টাৰ্গেট কৰি কথা কোৱা নাই বৰঞ্চ তেখেতে যিখিনি কমেণ্ট ৰাখিছে আমাৰ কাৰণে সৌভাগ্য যে ইমান বছৰ মাইনৰিটিক শোষণ কৰি মাইনৰিটিৰ লিডাৰ হৈ মাইনৰিটিৰ ভোট লৈ যিসকলে পবিত্ৰ বিধানসভাত যাই বহি কুম্ভকৰ্ণৰ নিদ্ৰাত পাৰ কৰিলে আজি যিজন ব্যক্তিক আমি এটা সময়ত মানে ভুল বুজিছিলোঁ সেই ব্যক্তিজনে বিটিআৰৰ ডেপুটি চিফ তথা ওদালগুৰি বিধানসভাৰ বিধায়ক ডাঙৰীয়াই ইমান ধুনীয়াকৈ এটা প্ৰশ্ন উত্থাপন কৰিছে কমেণ্টখিনি ৰাখিছে যে যিসকল আচলতে ভাৰতীয় নাগৰিক এই ভাৰতীয় নাগৰিকসকলক চিনাক্তকৰণ কৰি চৰকাৰে তেখেতসকলক ডিটেনশ্যন কেম্পৰ পৰা অতি সোনকালে মোকলাই দিব লাগে মুকলি আকাশৰ তললৈ আনিব লাগে আৰু যদিহে বিদেশী বুলি চিনাক্তকৰণ হয় অবৈধ বিদেশী বুলি যদি প্ৰমাণিত হয় সেই দেশৰ লগত অসম চৰকাৰ ভাৰত চৰকাৰে আলোচনা কৰি বিতাড়িত কৰাৰ ব্যৱস্থা কৰিব লাগে এইটোতো আমাৰ আনচুৰো দাবী এইটো আমাৰ এবি আনচৰো দাবী এইটো আমাৰ যিমান মাইনৰিটি অকল মাইনৰিটি নহয় অসমৰ প্ৰত্যেকজন বুদ্ধিজীৱী প্ৰত্যেকজন নাগৰিকে বিচাৰে যদি অসমৰ প্ৰতি জাতি প্ৰেম আছে ভাৰতৰ প্ৰতি যদি নিজৰ দায়বদ্ধতা আছে এজন ভাৰতীয় হিচাপে এজন অসমীয়া হিচাপে অসমৰ সন্তান হিচাপে প্ৰত্যেকজন অসমীয়াই ক'ব যিসকল প্ৰকৃত বিদেশী তেওঁ অসমৰ পৰা যাব লাগে ভাৰতৰ পৰা যাব লাগে যিখিনি প্ৰকৃত স্বদেশী অসমীয়া মূলৰ মানুহ ভাৰতীয় মূলৰ মানুহ এইখিনি মানুহ অতি সোনকালে ডিটেনশ্যন কেম্পৰ পৰা মুকলি আকাশৰ তলত আনিব লাগে এইটো চৰকাৰক দাবী জনাইছে মইতো মোৰ ফালৰ পৰা গোবিন্দ বসুমতাৰী ডাঙৰীয়াক গোটেই বিটিচি গোটেই অসমৰ মাইনৰিটিৰ হৈ ধন্যবাদ জনাইছোঁ আন্তৰিকতা আৰু কৃতজ্ঞতা জনাইছোঁ যে এনেকুৱা বিধায়ক আমাক লাগে এনেকুৱা ডেপুটি চিফ আমাক লাগে আৰু যিসকল নেতাই কোনোবা চৰণ বড়োৰ কথাই কওক কোনোবা বিপিএফৰ লিডাৰৰ কথাই কওক বিপিএফৰ এমএলএৰ কথাই কওক তেখেতসকলে 10টা বছৰ যে দায়িত্ব থাকিলে কিয় কুম্ভকৰ্ণৰ নিদ্ৰা থাকিলে আৰু এটা কথা মই ইয়াত প্লাছ কৰি দিব বিচাৰিছোঁ যে বিধানসভাৰ মজিয়াত যিসকল এমএলএ সকল আছে কংগ্ৰেছ দল আৰু ইউডিএফ দলৰ তেখেতসকলে যিহেতু বিৰোধীৰ আসনত আছে যদি আমাৰ সন্মানীয় ডেপুটি চিফ বিধায়ক ডাঙৰীয়াই কিবা ভুল মেছেজ দিছে ভুল কমেণ্ট ৰাখিছে তেখেতসকলে কিয় সমৰ্থন কৰিছে সমৰ্থন কৰা মানে কি বুজায় আচলতে বিধায়ক ডাঙৰীয়াই যিখিনি কথা ৰাখিছে যুক্তিসংগত আইনগত ন্যায়গত আমি এইখিনি মানে তথ্য আকাৰে কৈছেনে গতিকে এই তথ্যখিনি মই দিছোঁ আৰু যদি কিবা প্ৰয়োজন আছে লাগে মই দিয়াৰ কাৰণে ৰেডি আছোঁ